নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল মিঠুন ৰাখি মানুহ কেনেকুৱা হয় জন্মৰ পৰা সম্পূৰ্ণ ৰাখিফল জীৱনৰ শেষ মুহূৰ্তলৈ সম্পূৰ্ণ আপুনি জানিব পাৰিব হয় ঠিকই ভাবি আছে আপুনি মিঠুন ৰাখি হৈছে এনেকুৱা এক সৰল যন্ত্ৰ যিয়ে আপোনাৰ ৰাখি যদি জানি ল'ব পাৰে ন আপুনি সকলো ক্ষেত্ৰত আগবাঢ়ি যাবলৈ প্ৰেৰণা পাব সিদ্ধান্ত ল'বলৈ পাৰিব আপোনাৰ লাইফত টাৰ্নিং পইণ্ট আহি যাব পাৰে এই ভিডিঅটো চোৱাৰ পিছত হয় আপুনি নিজক নিজৰ জনাৰ প্ৰয়োজন আছে আপোনাৰ ৰাখিটোত কেনেকুৱা স্বভাৱ লৈ আপুনি জন্ম হৈছে জীৱনত কি পাব আপুনি মন বুদ্ধি সাকসেস কৰ্ম আপোনাৰ দিশত কেনেদৰে উন্নতি হ'ব পাৰিব আপোনাৰ ৰাখি স্বামী কি হয় এই ভিডিঅটোত আমি বহলভাৱে আপোনাৰ ৰাখিৰ বিষয়ে আলোচনা কৰিম হেহে জন্মৰ পৰা মৃত্যুলৈ সম্পূৰ্ণ ৰাখিফল অথবা ভাগ্যফল যদিহে পোনপ্ৰথমবাৰৰ বাবে আমাৰ ভিডিঅ' চাবলৈ আহিছে তেনেহলে ভিডিঅ'টো প্ৰথমৰ পৰা লাষ্টলৈ চাওক কিয়নো ভিডিঅ'টোৰ মাজত আপোনাৰ গোপন ৰহস্য যি জানিলে আপোনাৰ গাৰ লোম শিয়ৰি উঠিব পাৰে হেহে ভিডিঅ'টো শেষলৈ চাওক শেষত আমি আলোচনা কৰিম আপোনাৰ গোপন ৰহস্য আৰু কমেন্ট বক্সত আপোনাৰ মতামত জনাবলৈ একেবাৰে নাপাহৰিব তেনেহলে প্ৰিয় দৰ্শক আমি ভিডিঅ'টি আৰম্ভণি কৰাৰ আগতে জনাও যে যদি আপোনাৰ ৰাখি মিথুন নহয় তেনেহলে আমাৰ ইউটিউব চেনেলত প্লেলিষ্ট বনাই থৈ দিছো 12টা ৰাখিৰ বিষয়ে তাত গৈ আপোনালোকে আপোনাৰ ৰাখি অনুযায়ী চাব পাৰে নহলে আপোনালোকৰ ঘৰৰ ফেমিলিত কাৰোবাৰ মিথুন ৰাখি আছে যদি তেওঁলোকক এই ভিডিঅ'টো শ্বেয়াৰ কৰিব পাৰে তেনেহলে আহকচোন আপোনাৰ ৰাখিফল ভাগ্যফল লাকি নাম্বাৰ সকলোবোৰ কথা আমি জানি লওঁ আপোনাৰ জন্ম হৈছে মিথুন ৰাখি 3 নম্বৰ ৰাখি 12টা ৰাখিৰ ভিতৰত মিথুন ৰাখিৰ অধিপতি গ্ৰহ হৈছে বুধ গ্ৰহ মিথুন ৰাখি লোক বুদ্ধিমান চতুৰ হয় নতুন বস্তু কাম শিকিবলৈ সদায় আগ্ৰহী থাকে হয় চকু চাৱনি মিঠা হাঁহি খুবেই বহুতেই মৰমীয়াল হয় হেয়া লাগিলে ছোৱালী হওক হেয়া লাগিলে ল'ৰা হওক মিথুন ৰাখি জাতক জাতিকা পুৰুষ মহিলা প্ৰথমে আমি জানি লওঁ আহকচোন লাভ ৰিলেশনশিপ প্ৰেম আৰু দাম্পত্য জীৱন কেনেধৰণে পাৰ হ'ব আপোনাৰ সম্পূৰ্ণ জীৱন প্ৰেম জীৱনত মিথুন ৰাখি তেওঁলোকে নিজৰ সংগীক সদায় নতুন এটা আশা দি গঢ় দিব বিচাৰে লাভ ৰিলেশনশিপত কিন্তু কনফিউজ থাকে তেওঁলোকে এটা সঠিক সিদ্ধান্ত ল'ব নোৱাৰে কৰিম নে নকৰিম ভাল হ'ব নে নহ'ব কাম নকৰাৰ আগতে তেওঁলোকে কিন্তু টেষ্টাৰ মাৰি চায় হেতু কিন্তু ভাল কথা কিন্তু ইমান কনফিউজ হলে যিকোনো কাম সিদ্ধান্ত কৰিব নোৱাৰিব মাইনাস পইণ্ট থাকিব সেইকাৰণে সময় থাকোতে সময় কাম কৰাটো খুবেই জৰুৰী আসল প্ৰেম জীৱনেই নহয় তেওঁলোকৰ মাজত বহুতো চঞ্চলতা দেখা পোৱা যায় সেইকাৰণে প্ৰেমত এওঁলোকে চঞ্চল দেখা পোৱা পৰে এওঁলোকৰ প্ৰকৃতি প্ৰেমী হয় এওঁলোকে নিজে নাজানে এওঁলোকে ঘুৰা ফুৰা প্ৰকৃতি প্ৰেমিক হয় খুবেই ভাল পায় বৈবাহিক জীৱনৰ গুৰুত্ব থাকে কিন্তু লাইফ পাৰ্টনাৰৰ বহুতো হেপি হয় এওঁলোকে যিয়ে যদি আপোনালোকৰ বিবাহিত লাইফ আছে তেনেহলে লাইফ পাৰ্টনাৰজন বহুতে হেপি হয় ঠিকই শুনিছে সকলো ক্ষেত্ৰতে সাপোৰ্ট কৰে এওঁলোকৰ লাইফ পাৰ্টনাৰ ভাগ্যৰ স্থানত শনি বৃহস্পতি লাভ ৰিলেশনশিপত লিপ্ত হৈ আছে বিবাহৰ যিসকল বিবাহিত নহয় বিবাহ নোহোৱাৰ আগতে বহুতো সম্পৰ্কৰ লগত লিপ্ত হোৱা দেখা পোৱা যায় বাদ বিবাহ হোৱাৰ পাছত কিন্তু এওঁলোকৰ গড় লয় ঠিক ঠাক হয় বিবাহৰ পাছত লাইফ পাৰ্টনাৰৰ পাছত বহুতো সময় দিয়ে সাকসেস হয় সাপোৰ্ট কৰে যেতিয়া ৰিলেশনশিপত থাকে তেতিয়া এওঁলোকে কনফিউজত থাকে থাৰ্ড পাৰসন আহি এওঁলোকৰ ৰিলেশনশিপ বেয়া কৰি দিয়ে যদি এটা ৰিলেশনশিপত থাকে তাৰ পৰা যদি থাৰ্ড পাৰসন আহি যায় হেতু ৰিলেশনশিপ ব্ৰেকআপ দি আকৌ বেলেগ এটা ৰিলেশনশিপত যোৱাৰ কনফিউজ দেখা পোৱা যায় এওঁলোকৰ মনৰ মাজত ইমান চঞ্চল নহব সদায় নিগেটিভ চিন্তাবোৰ আঁতৰাই পজিটিভ চিন্তা কৰিবলৈ চেষ্টা কৰক প্লাস মাইনাস দুইটাই আছে হেহে ইমান চঞ্চল নহব ধৈৰ্য ৰাখিব মিথুন ৰাশিৰ ষ্টুডেণ্টৰ বিষয়ে জানো আহকচোন পঢ়া লাইফ এডুকেশ্যন লাইফ কেনেকুৱা হয় কাৰণ মানুহৰ জীৱনৰ সবচে ডাঙৰ লগৰী হৈছে এডুকেশ্যন
শিক্ষা জন্মৰ পৰা মৃত্যুলৈ আমি শিকিবই লাগিব সৰুৰ পৰা শিকো ডাঙৰৰ পৰা শিকো শিক্ষাৰ কেতিয়াও শেষ নাই এওঁলোক বহুতেই পঢ়া শুনাত ভাল দেখা পোৱা যায় স্মাৰ্ট থাকে কিন্তু এওঁলোকে আনক দেখাই ভাল নাপায় গোপনে ৰাখে নিজৰ প্ৰতিভা একদম ভাল ডিসিশন মন লগাই মনোযোগ লগাই কিন্তু পঢ়িলে এওঁলোকে বহুতো সফলতা লাভ কৰিবলৈ পাৰিব পঢ়া শুনা ফালৰ পৰা হয় ঠিকে শুনিছে ঠিকে কৈছো পঢ়া শুনাত ভাল থাকে এওঁলোক প্ৰিয় দৰ্শক এইখিনিতে অনুগ্ৰহ কৰি যদি এতিয়ালৈ আমাৰ ইউটিউব চেনেলটো শ্বেয়াৰ কৰা নাই লাইক কৰা নাই তেনেহলে অনুগ্ৰহ কৰি চেনেলটো শ্বেয়াৰ কৰাৰ লগতে লাইক এটা কৰি আমাক মনোবল বঢ়াব যাতে নেক্সট ভিডিঅ জবৰদস্ত এক্সাইটমেন্টৰ জৰিয়তে আপোনালোকক আনিব পাৰো নতুন কন্টেন্ট প্ৰিয় দৰ্শক মিথুন ৰাশি লোকৰ স্কুল কলেজৰ বহুতো বন্ধু বান্ধৱী থাকে হয় ঠিকে ভাবিছে হয়নে নহয় কওকচোন বাৰু কমেন্ট বক্সত তেওঁলোকৰ বন্ধুত্ব আৰু কল্পনাই কৰিব নোৱাৰে অধিক সময় ব্যয় কৰে এওঁলোকে নিজৰ বন্ধুত্বৰ মাজত যিকোনো এটা কামত বেছি দিন নাথাকে মন নবহে হলনি হৈ যায় নতুন বিচাৰি ফুৰে এটাই তেওঁলোকৰ বিশেষ গুণ এইটোৱে তেওঁলোকৰ বিশেষ গুণ মিথুন ৰাশিৰ মানুহৰ হৃদয়ত আছে বহুতো গোপন কথা বাহিৰত হাঁহিমুখি কিন্তু ভিতৰত গভীৰ চিন্তাই খুলি খাই থাকে তেওঁলোকে একে সময়তে দুই প্ৰকাৰৰ চিন্তা কৰে নিজৰ আচল অনুভূতি লুকাই ৰাখিবলৈ বিচাৰে প্ৰতিভা লুকাই ৰাখিবলৈ বিচাৰে হয় প্ৰিয় দৰ্শক চিন্তা দুই প্ৰকাৰ এটা নিগেটিভ এটা পজিটিভ সদায় আমি উচ্চ চিন্তা কৰিব লাগে নিগেটিভ চিন্তাবোৰ সাইড কৰি পজিটিভ চিন্তা চৰ্চা কৰিব লাগিব পজিটিভ চিন্তা চৰ্চা কৰিলে আপোনাৰ লগতে আপোনাৰ ঘৰখনৰ পৰিয়ালৰ মংগল হ'ব ঘৰখনৰ ভাল হলে আপোনাৰ সমাজখনৰ ভাল হ'ব আৰু সমাজখনৰ ভাল হলে আমাৰ দেশখনৰ উন্নতি হ'ব সদায় ভাল চিন্তা কৰিব উচ্চ চিন্তা কৰিব মই কোৱা নাই যে আপুনি বেয়া চিন্তা কৰে উচ্চ চিন্তা কৰিব ভাল চিন্তা কৰিব প্ৰিয় দৰ্শক 40 বছৰৰ পাছত কিন্তু মিথুন ৰাশি লোকৰ ভাগ্য একেবাৰে বৃহৎ সফলতা আনে শান্তি আহে লাক্সাৰি লাইফষ্টাইল মনৰ কথা জাকাটাকে নকয় প্ৰিয় বন্ধুৰ মাজত বা বান্ধৱীৰ মাজত এটাকে কয় মনৰ কথা সকলো খুলি জাকাটাকে শ্বেয়াৰ কৰি এওঁলোকে ভাল নাপায় হয় বহুতে স্মাৰ্ট হয় মিথুন ৰাশি যদিহে কিবা কথাক লৈ জিদ কৰে ন হেতু কিন্তু তেওঁলোকে যিকোনো প্ৰকাৰে কৰিবই কৰিব এটো প্লাস পইণ্ট মাইনাস পইণ্টও থাকিব দুটা প্লাস পইণ্ট ভাল চিন্তা কৰি কিনে আমি যিকোনো কামত জেদ কৰিলে তাতে আমি সাকসেস হ'ব পাৰিম কিন্তু মাইনাস যেটো আপুনি জিদ ধৰিব হেতু আপোনাৰ ৰিলেশনশিপে হওক বা আপোনাৰ মাৰ লগত সম্পৰ্কে হওক মাইনাস কৰিব মাইনাস হোৱা দেখা পোৱা যায় এটো কিন্তু বেয়া গুণ ইমান জিদ ধৰাটো ভাল নহয় এটা সম্পৰ্কত আপুনি জিদ ধৰি কিনে যদি সম্পৰ্কৰ পৰা গুছি যায় তেনেহলে হেতু মাইনাস পইণ্ট হৈ যাব আপোনাৰ হসা ভাল পোৱা লাইফত এবাৰে আহে দ্বিতীয়বাৰ নাহে হেকানে গোল্ডেন চান্স আপোনাৰ কাৰণে নিজৰ মতে চলিব যাক বিচাৰে তাক লৈ কৰিব কিন্তু এটাকে কৰিব বিয়া সাদি মেহনত কষ্ট সকলোবোৰ ক্ষেত্ৰত মাইনাস থাকা দেখা পোৱা যায় নিজৰ জিদ পূৰণ কৰিবলৈ এওঁলোকে এনেকুৱা কামত লিপ্ত হয় যাৰ জৰিয়তে কিন্তু আপোনালোকৰ মিথুন ৰাশি লোকৰ ক্ষতি হোৱা দেখা পোৱা যায় কিন্তু এওঁলোকে ক'বই নোৱাৰে তাৰপিছত মাইনাস হৈ যোৱাৰ পিছত লিপ্ত হৈ যোৱাৰ পিছত পাছতহে ৰিয়েলাইজ কৰে ভাল জাগাত ভাল চিন্তা চৰ্চা কৰি তাতে আপুনি প্লাস পইণ্ট থাকিব হেতু জিদ কৰক বেয়া কামত জিদ নকৰিব নহলে জীৱনটো খেলিমেলি হৈ যাব জীৱন সংগীতমাৰ লাইফ পাৰ্টনাৰজন বিশ্বাসী আৰু ধুনীয়া হোৱাটো খুবেই অত্যন্ত জৰুৰী হেয়া লাগিলে দুখীয়া হক দেখিবলৈ ধুনীয়া নহওক হয় আৰু এটা কথা ক'বলৈ যাও যে মিথুন ৰাশি লোকসকল বহুতে বিউটিফুল আৰু হ্যান্ডসাম হয় মিথুন ৰাশিত দেখা পোৱা যায় যে আনক লৈ হিংসা কৰে জ্বলন এটা হয় দিস ইজ নট গুড এটো বেয়া স্বভাৱ এৰি দিয়ক আছে যদি আপুনি কৰে বুলি নকৰে হঠাৎ আহি যায় আপোনাৰ পাছত আপুনি আকৌ ৰিয়েলাইজ কৰে নকৰিব দিস ইজ নট গুড সো
আৰু বেছিভাগ দেখা পোৱা যায় মাকৰ যদি ছোৱালীজনী যদি মিথুন ৰাশি হয় মাকজনী যদি মিথুন ৰাশি হয় মাকজনে কিন্তু নিজৰ ছোৱালীটো আগবাঢ়ি গ'লে সেইটো জ্বলন হয় সেইটো জ্বলন পূৰণ হয় হয় এইটো এটা বেলেগ ধৰণৰ মাইণ্ডছেট হয় চ' এইবোৰ সমস্যাক লৈ দূৰত থাকিব নিজৰ ছোৱালীটো আগবাঢ়ি যাওক নজ্বলিব উচ্চ চিন্তা কৰক আপুনি কৰে বুলি নকৰে কিন্তু হৈ যায় অট'মেটিক আকৌ পিছত পাহৰিও যায় এনেকুৱা মনলৈ ভাৱ নানিব বাকী ঠিকে গৈছে বাকী ঠিকে আছে প্ৰিয় দৰ্শক এইখিনিকে মই জনাইছোঁ আপোনালোকক বিশ্লেষণ কৰি প্ৰিয় দৰ্শক আপোনালোকক মই কোনো ধৰণৰ আঘাত কৰা নাই কোনো ধৰণৰ আপোনাক ইনচাল্ট কৰা নাই আপোনাৰ ভাল হ'লে আপোনাৰ এখোজ আগবাঢ়িলে দুখোজ আগবাঢ়িলে আপোনালোকৰ ঘৰখন ভাল হ'ব আপোনাৰ ভাল হ'ব আপোনাৰ ভাল হ'লে আপোনাৰ ঘৰখন সুখ শান্তি আহিব আপোনাৰ ঘৰখন উন্নতি হ'লে সমাজখনৰ ভাল হ'ব সমাজখনৰ ভাল হ'লে আমাৰ দেশখনৰ ভাল হ'ব সেইকাৰণে আপুনি আগবাঢ়ি যাওক সদায় নিজৰ জিত পূৰণ কৰিবলৈ ভুল ডিচিশ্যন নল'ব এটা ডিচিশ্যনে মানুহক বহুতো ওপৰলৈ উঠাই লৈ যায় আৰু এটা ডিচিশ্যনে মানুহক বহুতো জীৱনৰ পৰা তলত নুমাই আনে সেইকাৰণে যিকোনো ডিচিশ্যন ল'লে ভাবি চিন্তি ল'ব লাগে কাৰণ জীৱনটো আমি এবাৰহে উপভোগ কৰিব পাৰিম প্ৰিয় দৰ্শক তেনেহ'লে আজি এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোৰ পৰা আমি বিদায় মাগিছোঁ